নমস্কাৰ দশম শ্ৰেণীত অৱতীৰ্ণ নতুনকৈ অৱতীৰ্ণ আটাইকে সমূহ ছাত্ৰ ছাত্ৰীকে আমি স্বাগতম জনাইছোঁ। যিহেতু নতুন তোমালোকৰ কিতাপ, নতুন চেপ্টাৰ, নতুন চিলেবাছ তোমালোকে পঢ়িব আৰম্ভ কৰিব লাগে এতিয়া, আৰু 9ৰ দৰে থাকিলে নহ'ব। মই বাৰে বাৰে সেইটো কথা আটাইকে কৈছোঁ, অফলাইনতো কৈ আছোঁ এইটো কথা, 9ৰ দৰে পঢ়িলে নহ'ব। 10ৰ যিখন পেপাৰ আহে সেইখন সম্পূৰ্ণ কনচেপ্ট বেছড, সেইখন আমি ভালকৈ জানিব লাগিব। প্ৰত্যেকটো চেপ্টাৰ, প্ৰত্যেকটো পয়েম, প্ৰত্যেকটো টপিক ভালকৈ আমি পঢ়িব লাগিব, ভালকৈ কনচেপ্টবিলাক ক্লিয়াৰ থাকিব লাগিব, তেতিয়াহ'লে আমি ভাল নম্বৰ পাম। বহুতে 9ৰ দৰে মানে MCQ বিলাক আহি থাকিব বুলি ভাবি থাকে, কিন্তু সেইটো ভুল। কাৰণ 9ৰ লগত 10ৰ কিতাপখনৰ তুলনা নহয়। কিতাপখন সহজ, 10ৰ কিতাপখন সহজ, চেপ্টাৰবিলাক ভাল লাগে, কিন্তু 9ৰ যিখন পেপাৰ সেই পেপাৰখনত তুলনাত 10ৰ পেপাৰখন অলপমান কনচেপ্ট বেছড হয়, অলপমান নহয় ভালে সংখ্যকে কনচেপ্ট বেছড হয়। এতিয়া 9ৰ কিছুমান প্ৰশ্ন কেনেকুৱাকৈ আহিছিলে, আমাৰ ধৰি লোৱা দ্য চাউণ্ড অফ মিউজিক বুলি এটা চেপ্টাৰ আছে, তাৰে যদি আমি এটা প্ৰশ্ন এটা চাওঁ, ধৰি লোৱা বিছমিল্লাহ খানৰ ওপৰত, বিছমিল্লাহ খানে কিমান চনত ভাৰত ৰত্ন লাভ কৰিছিল, একেবাৰে ইজি আছিলে, চনটো চাই গ'লে হৈ যায়, সেয়া আছিলে 9ৰ পেপাৰ। কিন্তু 9ৰ সেইটো যদি চেপ্টাৰে 10ত থাকিলেহেঁতেন, সেই প্ৰশ্নটোক অলপ বেলেগকৈ দিলেহেঁতেন, যে বিছমিল্লাহ খানে কিহৰ কাৰণে ভাৰত ৰত্ন লাভ কৰিছিল। প্ৰশ্নবিলাক এনেকুৱাকৈ আহে। ভয় কৰিবলগীয়া কথা একো নাই, যদি আমি ভালকৈ চেপ্টাৰটো জানো, কনচেপ্ট ক্লিয়াৰ থাকে, তেতিয়াহ'লে আমি ভাল নম্বৰ লাভ কৰিম। আৰু যদি কোনোবাই অফলাইন পঢ়িও আছা, তোমালোকৰ কাৰণে, তোমালোকৰ সুবিধাৰ্থে আমি প্ৰত্যেকটো ক্লাছ, বিশেষকৈ ইংলিছৰ মই দি থাকিম, প্ৰত্যেকটো টপিকৰ ওপৰত আমি আলোচনা কৰিম। যদি কেতিয়াবা বুজি নোপোৱা থাকে, কমেণ্ট ছেকশ্যনত কৈ দিলে হ'ল, আমি সেইটো বুজাইও দিম। চ' আমি আজি চেপ্টাৰ আলোচনা কৰিম। ক্লাছ 10ৰ প্ৰথমটো চেপ্টাৰ, এ লেটাৰ টু গড, একেবাৰে ভাল লগা এটা চেপ্টাৰ। আৰু চেপ্টাৰটোৰ যদি তুলনামূলকভাৱে কাহিনীটো কওঁ, অলপমান ধাৰণাটো যদি দি লওঁ, কেনেকুৱা এগৰাকী সহজ সৰল নম্ৰ খেতিয়ক এগৰাকী, যোনে জীৱনটোত মাত্ৰ খেতিয়ে কৰিছে, শিক্ষা দীক্ষা আছে অলপ চলপ, যোনে জীৱনটোত মাত্ৰ খেতিয়ে কৰিছে, কিন্তু ভগৱানৰ ওপৰত খুব বিশ্বাসী মানুহজন, ভগৱানক খুব বিশ্বাস কৰে, ভাবে যে কেতিয়াও বিপদত নপৰোঁ। চ' কাহিনীটো সেনেকুৱা, ভগৱানৰ ওপৰত খুবেই বিশ্বাসী মানুহ এজন। চ' আমি কাহিনীটো যদি আলোচনা কৰোঁ, এ লেটাৰ টু গড, গতিকে চাই আছো, এ লেটাৰ টু গড, ভগৱানলৈ এখন চিঠি, ভগৱানলৈ এখন চিঠি। এনেকুৱা এখন বলিউডৰ চিনেমা আছে ন, চাইছা নেকি, কি আছিলে, অ' মাই গড, পৰেশ ৰাৱাল আছিলে, অক্ষয় কুমাৰ আছিলে, মানে অলপ মনত পৰে, এই চেপ্টাৰটো বুজালে সেইখন চিনেমাখনৰ কথা অলপ মনত পৰে। চিনেমাখন যদি চোৱা নাই চাই ল'বা, খুবেই ভাল লাগে। চ' এই লেটাৰ টু গড G.L. Finch তেখেতে লিখিছিলে। আমি যদি আৰম্ভ কৰোঁ, দ্য হাউচ, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, দ্য হাউচ, সেই ঘৰটো, দ্য অনলি ওৱান, এটাই ঘৰ আছে। ক'ত আছে? ইন দ্য এণ্টায়াৰ ভেলী, গোটেই ভেলীটোত। এণ্টায়াৰ মানে কি, এটা কালাৰটো চেঞ্জ কৰি লৈছোঁ। এণ্টায়াৰ মানে হৈছে গোটেই, সমগ্ৰ, হোল, WHL হোল। ভেলী মানে কি, ভেলী হৈছে এনেকুৱা এটা ঠাই, ফটোখন দেখা পাই আছা ন, এনেকুৱা এটা ঠাই, এখন এটা পৰ্বতৰ মাজৰ এনেকুৱা ঠাই। চ' সেই ঠাইত, গোটেই ভেলীটোত মাত্ৰ এটাই ঘৰ আছে, হ'ল চেট অন দ্য ক্ৰেষ্ট। চেট মানে কি, বহি আছিল, বহি আছে মানে কি, তাতে মানে ঘৰটো আছে আৰু। ক'ত আছে? অন দ্য ক্ৰেষ্ট। ক্ৰেষ্ট মানে কি, ক্ৰেষ্ট মানে একেবাৰে ওপৰৰ ভাগ, একেবাৰে টপ পাৰ্ট। এবাৰ কি হৈছিলে, ক্ৰেষ্টৰ এণ্টনিম আহি গৈছিলে মেট্ৰিকত। ক্ৰেষ্টৰ এণ্টনিমটো কি, এণ্টনিম মানে বিপৰীত শব্দ, চিনোনিম মানে সমাৰ্থক শব্দ। চ' ক্ৰেষ্টৰ এণ্টনিম হ'লে কি হ'ব, বটম হ'ব, আৰু চিনোনিম হ'লে টপ। ক্ৰেষ্ট মানে হৈছে টপ পাৰ্ট অফ এ হিল, যে গোটেই ভেলীটোত, সেই পাহাৰখনৰ একেবাৰে ওপৰত মাত্ৰ এটাই ঘৰ আছে, হ'ল। ফ্ৰম দিছ হাইট, আৰু এই উচ্চতাটোৰ পৰা, এই উচ্চতাটো মানে কি, এই ঘৰটোৰ পৰা, যদি কোনোবাই এই ঘৰটোত থিয় দিয়ে, তাৰ পৰা one could see the river and a field of ripe corn dotted with the flowers. যে কি দেখা পায়, যদি কোনোবাই সেই ঘৰটোত থিয় দিয়ে, ওপৰখিনিত মানে ঠাইখিনিত থিয় দিয়ে, তেখেতে কি দেখা পাব, এটা নদী দেখা পাব, দ্য ৰিভাৰ, সেই নদীটো দেখা পাব, and the field of ripe corn, আৰু এখন পকা মাকৈৰ খেতি, dotted with the flowers. dotted with the flowers মানে কি, মানে ডট ডট কে আছিল নেকি, নহয়, dotted with the flowers মানে কি,
ফুলবিলাক সিঁচৰিত হৈছিল গোটেই স্কেটাৰ্ড এৰাউণ্ড গোটেই ফুলবিলাক কি হৈছে সিঁচৰিত হৈছে মানে মাকৈবিলাক ফুলিছে হ'ল যে গোটেই ভেলিটোত এটাই ঘৰ আৰু সেই ঘৰটোত যদি কোনোবাই থিয় দিয়ে তাৰ পৰা কি দেখা পায় এটা নদী দেখা পায় আৰু কি দেখা পায় সেই পথাৰখন দেখা পায় য'ত মাকৈ ফুলবিলাক ফুলি আছে that always promised আৰু সেই খেতি পথাৰখনে সদায় প্ৰমিছ কৰি আছিলে প্ৰতিজ্ঞা কৰি আছিলে কি এ গুড হাৰভেষ্ট মানে কি এটা ভাল শস্য যে উৎপাদন হ'ব যে পথাৰখনৰ পৰা মানে কৈ আছে মানে যে আমাৰ পৰা এদিন ভাল ফচল এটা পাবা বেছি দিন নাই আৰু চ' হৈ আছে এনেকুৱা The only thing the earth needed was পৃথিৱীখনক সেই সময়ত এটা বস্তুৰে প্ৰয়োজন এটা পৃথিৱী মানে এই পৃথিৱীখন গোটেই পৃথিৱীখনৰ কথা কোৱা নাই লেন্সৰ খেতি পথাৰখনৰ কথা কৈছে যে লেন্সৰ খেতি পথাৰখনক বৰ্তমান এটা বস্তুৰে প্ৰয়োজন দ্য অনলি থিং একমাত্ৰ বস্তুটো দ্য আৰ্থ নিডেড পৃথিৱীখনক কি প্ৰয়োজন হৈছিলে কি was a downpour or at least a shower downpour মানে যেটো আমাৰ অলপ যেটো নৰ্মেল বৰষুণটো আহে সেই বৰষুণটো নতুবা shower মানে কি যেটো আমাৰ কিনকিনিয়া বৰষুণ এটা থাকে অলপ অলপকে আহে সেইটো পৃথিৱীখনক এটা বস্তুৰে প্ৰয়োজন downpour বা shower মানে কি বৰষুণৰ প্ৰয়োজন জৰে মানে কি বেগত আহে লাহে লাহে আহে মুঠতে বৰষুণ লাগে হল কিয় বৰষুণ লাগে এই ফসলবিলাকক পানী দিব লাগে পানীৰ কাৰণে বৰষুণ লাগে throughout the morning ৰাতিপুৱাৰে পৰা লেন্সো এই হিৰোৰ এন্ট্ৰি হয় ইয়াতে লেন্সো নামৰ এই ব্যক্তিগৰাকী who knew his fields intimately যোনে তেখেতৰ খেতি পথাৰখনৰ কথা ভালকৈ জানিছিল এক মিনিট মাজে মাজে আমাৰ ফোন আহি যায় উপায় নাই চ' কি হ'ল এটা ব্ৰেক এটা দিলোঁ আৰু একো নাই throughout the morning Lenso who knew his fields intimately ৰাতিপুৱাৰে পৰা সেই মানুহজন লেন্সো নামৰ সেই মানুহজনে যিগৰাকী মানুহে তাৰ খেতি পথাৰখনৰ কথা ইণ্টিমেটলি জানিছিল ইণ্টিমেটলি মানে ভেৰি ক্লোজলি বহুত গভীৰকৈ ইণ্টিমেটলি মানে কি বহুত ক্লোজলি had done nothing একোৱে কৰা নাছিলে ৰাতিপুৱাৰে পৰা লেন্সো নামৰ মানুহজনে একোৱে কৰা নাছিলে যিজন মানুহে তাৰ খেতি পথাৰখনৰ কথা ভালকে জানিছিল মানে কিমান কি পানী দিব লাগিব ক'ত কি খেতি হয় সেই কথা ভালকে জানিছিল নিজৰ খেতি পথাৰ কিন্তু কিবা এটা কাম কৰিছিলে বাট see the sky আকাশখন চাইছিলে towards the north east কোনপিনে চাইছিলে উত্তৰ পূবৰ পিনে প্ৰথম পেৰাগ্ৰাফটো আমি বুজি পাইছো যে কি গোটেই ভেলিটোত এটাই ঘৰ হল ঘৰটো ক'ত আছে ক্ৰেষ্ট অফ দ্য হিলটোৰ একেবাৰে ওপৰত আৰু তাত যদি কোনোবাই থিয় দিয়ে কি দেখা পায় এটা নদী দেখা পায় আৰু এখন পকি থকা মাকৈৰ খেতি পথাৰ দেখা পায় য'ত ভাল ফচল আহিব বুলি কৈ আছে পথাৰখনে আৰু সেই পথাৰখনক বৰ্তমান এটা বস্তুৰ প্ৰয়োজন বৰষুণৰ প্ৰয়োজন কি আছিলে শাৱাৰ বা এটলিষ্ট ডাউনপ'ৰ ৰাতিপুৱাৰে পৰা লেন্সো নামৰ মানুহজন এই খেতি পথাৰখনৰ মালিক তেখেতে একো কৰা নাছিলে মাত্ৰ এটা কামেই কৰিছিলে আকাশখনৰ পিনে চাই আছিলে কিয় চাই আছিলে এটা আশা কি আশা now we are really going to get some water women তাৰপিছত সেই লেন্সো নামৰ মানুহগৰাকী এটা কথা কৈছে যে আমি এতিয়া সঁচাকৈ পানী পাবলৈ গৈ আছো ওমেন মানে এইটো লেন্সোজ ৱাইফ লেন্সোই নিজৰ ৱাইফক ক'লে যে এতিয়া নিশ্চয় আমি কি সঁচাকৈ পানী পাবলৈ গৈ আছো the woman who was preparing supper আৰু ওমেন গৰাকীয়ে মহিলাগৰাকীয়ে কি কৰি আছিলে প্ৰিপেয়াৰিং চাপাৰটো কি বস্তু চাপাৰটো সাধাৰণতে সন্ধিয়া খায় সন্ধিয়া বা ৰাতি যেটা আমাৰ ৰাতি যে 7টা মান ভাত খাওঁ সেইটো চাপাৰ বুলি কোৱা হয় ইউজুৱেলি ইটেন ইন দ্য ইভিনিং এই মহিলাগৰাকীয়ে ৰিপ্লাই দিলে yes God willing হয় যদি ভগৱানে ইচ্ছা কৰে আমি নিশ্চয় কি পাম এবাৰ পানী পাম যদি ভগৱানে ইচ্ছা কৰে নিশ্চয় আমি পানী পাম the older boys were working in the field লেন্সৰ যিকেইগৰাকী ডাঙৰ ল'ৰা কেইগৰাকী কি কৰিছিলে working in the field খেতি পথাৰত কাম কৰি আছিলে while the smaller ones
were playing near the house. আৰু সৰু ল'ৰাকেইজনে কি কৰিছিলে ঘৰৰ কাষত খেলি আছিলে এমচিকিউ ইয়াৰ পৰা আহিব পাৰে যে ডাঙৰ ল'ৰাকেইজনে কি কৰি আছিলে সৰু ল'ৰাকেইজনে কি কৰি আছিলে ক'ত খেলি আছিলে ক'ত কাম কৰি আছিলে ওল্ডাৰ বয়স কেইজনে ডাঙৰ ল'ৰাকেইজনে ফিল্ডত কাম কৰি আছিলে আৰু সৰু ল'ৰাকেইজনে ক'ত ঘৰত কাষত খেলি আছিলে কেতিয়ালৈকে খেলি আছিলে until the woman calls to them come for dinner যেতিয়ালৈকে মাকে মতা নাছিল তেতিয়ালৈকে খেলি আছিল মাকে মাত দিলে যে ভাত দিছো আহ গোটেইবিলাক আহ হল এইখিনি বুজি পালো নেক্সট It was during the meal. It was during the meal. খাই থকা সময়ত just as Lanso had predicted. It was during the meal just as Lanso had predicted. Lanso যেটো predicted মানে কি ভৱিষ্যতবাণী এটা যে কথা কৈছিলে যে বৰষুণ দিব চাগে তেওঁৰ তিৰোতাগৰাকী পত্নীগৰাকীক কৈছিলে লেন্সোয়ে প্ৰেডিক্ট কৰাৰ দৰে কি হ'ল খাই থকা সময়ত big drops of rain began to fall ডাঙৰ ডাঙৰ বৰষুণৰ টপাল কিছুমান পৰা আৰম্ভ হ'ল ডাঙৰ ডাঙৰ বৰষুণৰ টপাল কিছুমান পৰা আৰম্ভ হ'ল এটা আইজা কৰে এমসিকিউ হোৱাট ডিড লেন্সো প্ৰেডিক্ট লেন্সোয়ে কি প্ৰেডিক্ট কৰিছিল যে বৰষুণ দিব পাৰে বুলি তাৰ পাছত in the northeast huge mountains of clouds could be seen approaching আৰু যে উত্তৰ পূব পিনে যে চাই আছিলে নৰ্থ ইষ্টৰ পিনে যে চাই আছিলে তাত কি হৈছে হিউজ মাউন্টেন্স অফ ক্লাউডছ বিশাল কি মাউন্টেন্স অফ ক্লাউডছ মেঘৰ পাহাৰ কুড বি সিন এপ্ৰচিং আহি থকা যেন লাগিছিল বিশাল মেঘৰ পাহাৰ এইটো এটা আচলতে লিটাৰেৰী ডিভাইচ হয় আমি ইয়াৰ আগতে আমি আলোচনা কৰিছিলো পয়েটিক ডিভাইচ লিটাৰেৰী ডিভাইচৰ বিষয়ে এইটো লিটাৰেৰী ডিভাইচ আচলতে মেটাফৰটো কি যেতিয়া আমি দুটা বেলেগ বস্তুক একেধৰণে তুলনা কৰো হিউজ মাউন্টেন্স অফ ক্লাউডছ মেঘৰ বিশাল পাহাৰ মেঘ আৰু পাহাৰক তুলনা কৰা হৈছে সো এইবিলাক এইটো ক্লাছত ডিসকাস নকৰো The air was fresh and sweet আৰু সেই যেটো বতাহ আছিলে সেই বতাহ জাক আছিলে কি ফ্ৰেছ এণ্ড সুইট বহুত মিঠা আছিলে বহুত ফ্ৰেছ আছিলে সতেজ আছিলে তো এনেকুৱা হৈ যায় নহয় আমি যেতিয়া বৰষুণ বহুত দিন নাহে বৰষুণ মানে ৰখি থাকো এতিয়া মানে এজাক বতাহ হ'লে সেই বতাহ জাক কেনেকুৱা বহুত ভাল লাগে সতেজ এনেকুৱা হৈছে The man went out the man মানে ইয়াতে লেন্সৰ কথা কৈছে লেন্সো বাহিৰলৈ ওলাই গৈছিলে for no other reason বেলেগ কাৰণত নহয় কিয় কাৰণত কৈছে then to have the pleasure of feeling the rain on his body এই যে বৰষুণ জাকৰ প্লিজাৰটো মানে কি feeling of the rain on his body বৰষুণ জাকৰ অনুভৱটোৰ শান্তি ল'বলৈ কিয় কৈছিলে আহি যাব পাৰে এমসিকিউ যে লেন্সোৱে কিয় বাহিৰলৈ ওলাই গৈছিল কিয় কৈছিলে to have the pleasure শান্তি ল'বলৈ of feeling the rain on his body তাৰ হেই মানে তো তিতিবলৈ গৈছিল বৰষুণত তিতিবলৈ গৈছিল সিম্পল কথা আৰু যেটো বৰষুণত তিতি যেটো ভাল লাগে প্ৰথম জাক বৰষুণত হেটো ল'বলৈ গৈছিল and when he returned আৰু যেতিয়া কি হ'ল আৰু যেতিয়া তাৰ পৰা ৰিটাৰ্ণ হ'ল লেন্সো যেতিয়া তাৰ পৰা ৰিটাৰ্ণ হ'ল মানে ঘৰলৈ যেতিয়া উভতি আহিল তিতি পেলাই উভতি আহিলে he exclaimed he কলে লেন্সে কলে these are not raindrops falling from the sky এইবিলাক বৰষুণৰ টপাল নহয় কি নহলে এইবিলাক বৰষুণৰ টপাল নহয় they are new coins এইবিলাক হৈছে নতুন এটা মুদ্ৰা নতুন কি এটা মুদ্ৰা The big drops are 10 cent pieces and the littles are 5 ডাঙৰ বৰষুণৰ টপাল বিলাক হৈছে কি 10 টকীয়া মুদ্ৰা আৰু সৰু বৰষুণৰ টপাল বিলাক হৈছে মানে 5 চেন্টৰ মুদ্ৰা এইটো এটা মেটাফৰ মানে এইবিলাক আলোচনা কৰিলে আহিয়ে যায় আলোচনা নকৰো বুলি ভাবিলে আহি যায় কিয় এই ডাঙৰ বৰষুণৰ টপাল বিলাকক লেন্সোৱে কিহৰ লগত তুলনা কৰিলে নিউ কইন্সৰ লগত তুলনা কৰিছে কিয় কৰিছে এটো যদি এমসিকিউ আহি যায় আগতে আহিছিলে কি আহিছিলে যে ডাঙৰ বৰষুণৰ টপাল বিলাকক কিহৰ লগত মানে কিমান চেন্ট পিসেছৰ লগত তুলনা কৰিছিলে 10 চেন্ট বা সৰু বিলাকক 5 চেন্ট এতিয়া যদি কিয় তুলনা কৰিছিল হেনেকুৱা প্ৰশ্ন আহিব কিয় তুলনা কৰিছিলে কাৰণ তাৰ যেটো খেতি পথাৰ তাতে এটা বস্তুৰ প্ৰয়োজন বৰষুণ আহিলে খেতি পথাৰ ভাল হ'ব খেতিখিনি ভাল হ'ব সেইখিনি যেতিয়া বজাৰত বিকিবলৈ যাব মাকৈখিনি তাৰ পৰা কি হ'ব
নতুন নতুন টকা পাব, ভাল ভাল কি পাব, উপাৰ্জন হ'ব। চ' সেইকাৰণে লেঞ্চে বৰষুণৰ টোপালবিলাকক মুদ্ৰাৰ লগত তুলনা কৰিছিলে। এওঁলোকে বুজি পালো। With a satisfied expression, he regarded the field of ripe corn with a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. তাৰ মুখখনত সেই ছেটিছফাইড এক্সপ্ৰেছনটো আছিলে। ছেটিছফাইড মানে কি? সন্তুষ্ট। মানুহজন সন্তুষ্ট আৰু যিটো বস্তুৰ প্ৰয়োজন আছিলে সেই বস্তুটো পাই গ'ল। এতিয়া মানুহজনৰ মুখত সন্তুষ্টি ভাৱ। আৰু কি হ'ল? এই গোটেই খেতি পথাৰখন ড্ৰেপ্ট মানে কাভাৰ্ড। আগৰ এইটো আহি গ'ল ন? With a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. So curtain মানে কি? আৰু ড্ৰেপ্ট মানে কি? ড্ৰেপ্ট মানে হৈছে কাভাৰ্ড, আৱৰি থকা, আৰু কাৰ্টেন মানে পৰ্দা বুলি কোৱা হয় সাধাৰণতে। এনেকুৱা লাগিছিলে যেন গোটেই পথাৰখন, গোটেই ফুলবিলাক বৰষুণৰ মানে এখন পৰ্দাৰে আৱৰি ধৰিছে। বাট, এই বাটৰ পৰা কাহিনীটো সলনি হয়। এই বাটৰ পৰাই কাহিনীটো সলনি হয়। এইটো বাটৰ পৰা ইয়ালৈকে লেন্সো ছেটিছফাইড, ইয়ালৈকে লেন্সো ঠিকেই আছিলে, সকলো ঠিকেই আছিলে, যিটো বস্তু বিচাৰিছিলে সেইটো পালে, ঠিকেই আছিলে। কিন্তু এই বাটৰ পৰা কাহিনীটো এটা নতুন মূৰ লয়। কেনেকুৱা? ছাডেনলি হঠাতে a strong wind began to blow. এজাক ডাঙৰ বতাহ বলা আৰম্ভ হ'ল। সকলো ঠিকেই আছিলে, লাহে লাহে বতাহ আহি আছিলে, লাহে লাহে বৰষুণো আহি আছিলে, ডাঙৰ ডাঙৰ টোপালো পৰিছিল, সৰু সৰু টোপালো পৰিছিল। হঠাতে কি হ'ল? এজাক বতাহ বলা আৰম্ভ হ'ল। And along with the rain, আৰু বৰষুণ জাকৰ সৈতে very large hailstones, ডাঙৰ ডাঙৰ যিটো আমাৰ হেইলষ্টন, আমাৰ যে শিল পৰা বুলি কয়, শিলবিলাক কি হ'ল? began to fall, পৰা আৰম্ভ হ'ল। শিল বৰষুণ কেতিয়াবা ভাল লাগে, নালাগে নহয়। কিন্তু যেতিয়া আমাৰ মানে কিবা এনেকুৱা খেতি পথাৰ থাকে, কিবা জীৱ জন্তু থাকে আমাৰ ফাৰ্মত, তেতিয়া যদি শিল বৰষুণ পৰে আমাৰ একো লাভ নহয়, অনিষ্টই হয়। আৰু শিল বৰষুণে অনিষ্টই কৰে সদায়। This truly resemble new silver coins, আৰু দিছ মানে ইয়াতে হেইলষ্টনৰ কথা কৈছে। এই হেইলষ্টন বিলাক দেখাত কিহৰ দৰে আছিল? হেইলষ্টন বিলাক দেখাত কিহৰ দৰে? ৰিজেম্বল মানে দেখাত একে। কিহৰ দৰে? নিউ চিলভাৰ কইন্সৰ দৰে আহি যাব পাৰে। নিউ চিলভাৰ কইন্স কিহৰ লগত তুলনা কৰা হৈছে? হেইলষ্টনৰ লগত। হ'ল the boy exposing themselves, ল'ৰাকেইজন বাহিৰলৈ ওলাই গৈছিল to the rain, বৰষুণৰ মাজলৈ ওলাই গৈছিল। ran out to collect the frozen pears. The frozen pears মানে কিহৰ কথা কৈছে? অলপ আগতে লেন্সে ওলাই গৈছিলে গাত, মানে যিটো অনুভৱ ল'বলৈ, বৰষুণৰ অনুভৱ ল'বলৈ। কিন্তু এতিয়া ল'ৰাকেইজন ওলাই গৈছে। কিয় ওলাই গৈছিল? to collect, সংগ্ৰহ কৰিবলৈ the frozen pears. frozen pears মানে চেঁচা পৰি থকা মুকুতাবিলাক। চেঁচা পৰি থকা মুকুতাবিলাক মানে কি? সেই শিল বৰষুণ, শিলবিলাক। আমিও ওলাই যাওঁ যেতিয়া শিল পৰে, শিল পৰিলে কি আমি কালেক্ট কৰোঁ, সেইবিলাক সংগ্ৰহ কৰোঁ, তোমালোকেও কৰা। চ' লেন্সৰ ল'ৰাকেইজনে কি হ'ল? ওলাই গৈছিলে। ফ্ৰজেন পিয়েলছ মানে ইয়াতে হেইলষ্টনৰ কথা কৈছে। আহি যাব পাৰে ফ্ৰজেন পিয়েলছ মানে কিহৰ কথা কৈছে? হেইলষ্টন। ফ্ৰজেন পিয়েলছ মানে এটা কোনো মুকুতা নহয়, এইটো হেইলষ্টন হ'ল। এইটো দফাত কি কৈছিলে? লেন্সৰ সকলো ঠিকেই আছিলে, কিন্তু হঠাতে কাহিনীটো এটা নতুন মূৰ লয়। বৰষুণ পৰি আছিলে, কিন্তু হঠাতে কি হয়? শিল পৰা আৰম্ভ হয়। আৰু সেই যিবিলাক শিল, সেইবিলাক চিলভাৰ কইন্স বুলি কৈছে। লগতে ল'ৰাকেইজন বাহিৰলৈ ওলাই গৈছিল সেই শিলবিলাক কালেক্ট কৰিবলৈ। হ'ল নেক্সট। It's really getting bad now, exclaimed the man. Man মানে লেন্সো। লেন্সোৱে ক'লে যে এইটো সঁচাই বেয়াৰ পিনে গৈ আছে। এটা পৰ্যায়লৈ সকলো বস্তু ঠিকে থাকে, ঠিক আছে, অলপ চলপ শিল বৰষুণ আহিছে, ঠিকে আছে, কিন্তু যেতিয়া বেছিকৈ আহিল কি হ'ল? It's really getting bad now, এইটো বেয়াৰ পিনে গৈ আছে। I hope it passes quickly, মই আশা কৰিছোঁ কি এইটো, ইট মানে হেইলষ্টনৰ কথা কৈছে, এইটো passes quickly, সোনকালে পাৰ হৈ যাওক। কুইকলি মানে সোনকালে, সোনকালে পাৰ হৈ যাওক। কিন্তু it didn't pass quickly, এইটো সোনকালে শেষ নহ'ল, চলিয়ে আছে। শিলাবৃষ্টিটো জানাই আহিলে কেনেকৈ আহে? for an hour, 1 ঘণ্টা ধৰি। কিমান সময় ধৰি? 1 ঘণ্টা ধৰি। the hail rained, শিলাবৃষ্টি পৰি থাকিল। ক'ত ক'ত পৰিল? on the house, সিহঁতৰ ঘৰটোত পৰিল।
দ্য গাৰ্ডেন ইহঁতৰ বাগিচাখনত পৰিল, হিল চাইড ইহঁতৰ পাহাৰৰ কাষে কাষে পৰিল, কৰ্ণফিল্ড গোটেই পথাৰখনত পৰিল, এণ্ড দ্য হোল ভেলি গোটেই উপত্যকাটোত মাত্ৰ শিলাবৃষ্টি, গোটেই উপত্যকাটোত মাত্ৰ শিলাবৃষ্টি। দ্য ফিল্ড ৱাজ হোৱাইট, খেতিপথাৰখন বগা পৰি গৈছিল, খেতিপথাৰখন বগা পৰি গৈছিল, এজ ইফ কভাৰ্ড উইথ চল্ট, যে নিমখেৰে আৱৰি ধৰিছিল, খেতিপথাৰখন বগা পৰি গৈছিল যে নিমখেৰে আৱৰি ধৰিছিল। যেতিয়া আমাৰ শিল পৰে চাৰিওপিনে, শিল পৰিলৈকে বগা পৰি নাযায়, চ' সেইটো কথাটো কৈছে, সেই দৃশ্যটো এনেকুৱাকে সেই দৃশ্যটোৰ কথা কৈছে। আৰু এইটোত এটা লিটাৰেৰী ডিভাইচ ইউজ হৈছে, সেইটো কি? দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চল্ট। যেতিয়া আমি এজ বা লাইক এই দুটা শব্দ ব্যৱহাৰ কৰি দুটা বস্তুক তুলনা কৰোঁ, সেইটো কি আছিলে? চিমিলি আছিলে। এইবিলাক এটা ক্লাছত কৰা আছে, সেইটো ভিডিঅ' চাই ল'বা, লাগি থাকিব। Not a leaf remained on the trees, গছবিলাকত কি? এটা পাতো বাকী নাথাকিল, গোটেই পাতবিলাক তলত পৰি গ'ল। কিয় পৰি গ'ল? যদি আহি যায়, কিয় পৰি গ'ল? হেলষ্টৰ্মৰ কাৰণে। The corn was totally destroyed, এইটো 2 নম্বৰী প্ৰশ্ন এটা আহে ইয়াৰ পৰা, যে কেনেকুৱা ধৰণে অনিষ্ট কৰিছিল লেন্সৰ পথাৰখন। গোটেই গছৰ পাতবিলাক সৰি পৰিল আৰু গোটেই পথাৰখন কি হ'ল? কৰ্ণবিলাক ডেষ্ট্ৰইড, মানে ধ্বংস হৈ গ'ল। The flowers were gone from the plants, আৰু প্লেণ্টছবিলাকৰ পৰা, গছ গছনিবিলাকৰ পৰা কি হ'ল? ফুলবিলাকো সৰি পৰিল। Lance's soul was filled with sadness, লেন্সৰ মনটো দুখেৰে ভৰি পৰিল। থৰি না সুখ লাগিব তেতিয়া? সুখ লাগিব নেকি? ইমান কষ্ট কৰি পেলাই এই বৰষুণ যাক ৰখি আছিলে, বৰষুণ আহিব, বৰষুণ আহিলে আমি ভাল খেতি পাম, খেতি পালে কি হ'ব? এইবিলাক বিকি পেলাই ভাল টকা পাম আমি। বৰষুণো আহিল, সকলো ঠিকেই আছিল, কিন্তু হঠাতে কি হ'ল? কাহিনী এটা নতুন মূৰ ল'লে, বৰষুণ আহিল, লগতে শিলাবৃষ্টিও পৰিল, সকলো ঠান বান কৰি দি গ'ল। চ' এই ক্লাছটোত আমি ইয়ালৈকে বুজালো। নেক্সট আমি 2টা ক্লাছত শেষ কৰি দিম, মানে টোটেল 2টা ক্লাছে ল'ম, কাৰণ একেদিনাই গোটেইখিনি বুজাবলৈ গ'লে তোমালোকে আমনি পাবা। গতিকে ইয়ালৈকে আজি পঢ়া, আমি নেক্সট চেপ্টাৰটো বুজোৱাৰ পাছত MCQ ডিছকাছ কৰিম। চ' চাই থাকিবা আমাৰ ইউটিউব চেনেল। থেংক ইউ।